হাই গাইজ, গুড মৰ্ণিং। চ' আজি আমি প্লাষ্টাৰ কৰি আছোঁ, তলত ঢালাইৰ কাম চলি আছে। চ' মই দেখুৱাই আছোঁ ঢালাই কেনেকুৱাকৈ কৰি আছোঁ। সো গাইজ, আমি ঢালাই এনেকৈ দি আছোঁ। কালি আমাৰ এই প্লাষ্টিৰ চাৰিপিনে প্লাষ্টাৰ হ'ল, মই আপোনাক দেখুৱাই দিছোঁ। চ' আজি আমাৰ ঢালাই কাম চলি আছে। এইটো এটা ৰুম, ৰুমৰ প্ৰায় আধা শেষ। তাৰপিছত আমি আন এটা আছে, এইটো এটা আছে। এইটো আজি চাওঁ, সময় হ'লে আজি এইটো ঢালাই কৰি দিম, নহ'লে উপায় নাই, কালি কৰিব লাগিব। চ' ঢালাইটো কেনেকুৱা হৈ আছে আপোনালোকে চাই পেলাই ক'ব, কমেণ্ট কৰিব কিমান ধুনীয়া হৈ আছে। এতিয়া এনেকুৱা পূৰা গোটেইখিনি যেতিয়া হৈ যাব, তেতিয়া কিমান ধুনীয়া লাগিব। তাৰপিছত বৰ ভাল লাগিছে ন, প্লাষ্টাৰ হৈ গ'লে বহুত ভাল লাগিব। চ' কেনেকুৱা হৈ আছে কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি বৰষুণ এৰিলে, অলপ আছে কেতিয়াবা, আৰু আজি গৰমটো অলপ বেছি পৰি আছে। নহয়, একচুৱেলি মই কাম কৰি আছোঁ নিজে। সেয়াই আৰু। চ' গাইজ, আমাৰ এইখিনি প্ৰায় কমপ্লিট হ'ল, আৰু বাকী এইখিনি আছে। এতিয়া এটা ৰুম আমাৰ ক্লিয়াৰ হৈ যাব, এইখিনি বাকী আছে। আমি মাল মিলাই আছোঁ, লগত চাব, ক'ব, কমেণ্ট কৰিব কেনেকুৱা হ'ল। আমাৰ মিস্ত্ৰীরা আজাদা কাম কৰি আছে। আপোনালোকৰ কাৰোবাৰ যদি ভাল মিস্ত্ৰী লাগে তেনেহ'লে কমেণ্ট কৰিব, মই নাম্বাৰ দি দিম। বঢ়িয়া কাম, বৰ ধুনীয়া। আজি আমাৰ এটা কমপ্লিট হৈ যাব। আমি এইটো ৰুম আজি পূৰা কমপ্লিট কৰি দিম। ঢালাইৰ পিছত আমি প্লাষ্টাৰ কৰি দিম ওপৰৰ। তাৰপিছত আমি আজি চাগে এইটো চাগে আজি নহ'ব, কালি আমি সেইটো ক্লিয়াৰ কৰিম। তাৰপিছত আৰু কাম আছে, বাহিৰত প্লাষ্টাৰ আছে। এইটো আমাৰ মিস্ত্ৰীৰে বৰ ধুনীয়াকৈ কাম কৰে, বৰ ভাল কাম করার মজা আছে। আমার এটা রুম কমপ্লিট হল। আমি বালি মশলা ছিটাই দিয়েছি, তাৰপিছত ঘোলা মাৰি দিম ওপৰত। বৰ ধুনীয়া হৈছে।